বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰে আশীৰ্বাদ লৈ মই মোৰ প্ৰথমটো মিনি ব্লগ ষ্টাৰ্ট কৰিছোঁ। এয়া দেখিছেনে, ৰাতিপুৱা সোনকালে শোৱাৰ পৰা উঠি মই বিদ্যালয় যাবৰ বাবে সাজু হ'লোঁ। বিদ্যালয় যোৱাৰ সময়ত মোৰ ল'ৰাটোৰ সদায় এটা অভ্যাস যে সি মোৰ স্কুটিখনত উঠি ৰাস্তালৈকে এপাক যায়। সৰু ল'ৰা ছোৱালীৰ মনত এইটোৱে আনন্দ নহয় জানো, সেয়েহে তাক মই সদায় এপাক স্কুটিত উঠাই ৰাস্তালৈকে লৈ যাওঁ। এয়া ৰাস্তাত গৈ সি নামিছে, তাৰপিছত মই স্কুটি চলাই আহি বিদ্যালয় পাওঁহি। বিদ্যালয় আহি পায়েই দেখিলোঁ যে ছাত্ৰ ছাত্ৰীসকল প্ৰায় আহি বিদ্যালয়ত উপস্থিত হৈছেহিয়ে। সেয়েহে মই মোৰ বেগটো মোৰ ৰুমত থ'বলৈ বুলি গ'লোঁ। তাৰপিছত যিহেতুকে 9টা বাজিবৰ সময় হ'ল, সেইকাৰণে প্ৰেয়াৰৰ বাবে সকলোকে সাজু কৰিলোঁ। এয়া লাইন পাতি দিছোঁ। তাৰপিছত প্ৰেয়াৰ ষ্টাৰ্ট হৈ গ'ল। প্ৰেয়াৰৰ পাছতে মই সকলো ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ ল'লোঁ। এটেণ্ডেঞ্চ লোৱাৰ পাছত মই ক্লাছৰুমত প্ৰৱেশ কৰিলোঁ। তাৰপাছত 5মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ এটি ক্লাছ কৰিলোঁ। ক্লাছ কৰাৰ পাছতে আজি এজন ছাত্ৰৰ বাৰ্থডে আছিল, সেয়েহে বিদ্যালয়ৰ 3গৰাকী শিক্ষয়িত্ৰীয়ে মিলি ছাত্ৰগৰাকীক উইচ কৰিলোঁ। তাৰপিছত এয়া মধ্যাহ্ন ভোজনৰ সময় হ'ল। তাৰপিছত ক্লাছ কৰিলোঁ যদিও ভিডিঅ' দেখুওৱা নহ'ল। এয়া বিদ্যালয় ছুটিৰ সময় হ'ল, ছাত্ৰ ছাত্ৰীসকলে জাতীয় সংগীত পৰিৱেশন কৰিছে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল ঘৰে ঘৰে যাবৰ বাবে সাজু হ'ল। বিদ্যালয়ৰ গৃহ তলা মাৰি ময়ো ঘৰলৈ যাবৰ বাবে সাজু হৈছোঁ। এয়া দেখিছেনে, মোৰ পাছে পাছে 5মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আহি আছে। তাৰপিছত মই স্কুটিত উঠিলোঁ। স্কুটিত উঠি আহি মই ঘৰ পালোঁহি। ঘৰ পায়েই ল'ৰাটোক কোচত ল'লোঁ। দীঘলীয়া সময়ৰ অন্তত সি মোক পাইছে বাবে তাৰ মনত বহুত ফূৰ্তি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ। আজিলৈ আহোঁ। বাই।